हेलो फ्रेंड्स आपलोक मैं এটা নতুন ভিডিওলৈ স্বাগতম জানাইছো। আজি আমাৰ ইয়াতে এটো হৈছে ৰাইজৰ মন্দিৰত কি কাম চলি আছে এটা চৰকাৰৰ পৰা অনুদান পাইছিলো। সেই অনুদানৰে আমাৰ ভাঙা মন্দিৰটো কি কৰি আছে আপোনালোকক অলপ দেখুৱাম, আপোনালোকে চাব। এয়া আজি আমাৰ ৰাজমিস্ত্ৰী টাইলছৰ কাম কৰি আছে, কাঠ মিস্ত্ৰীয়ে কাঠৰ কাম চলি আছে। কাঠবিলাক সকলো বেয়া হৈ গৈছে, টিংবিলাকো পচি গৈছে, গছৰ পাত পৰি কিনে টিংবিলাকো পচি গৈছে। আজি সকলো কামখিনি কৰি আছে আৰু চাগে বহুত দিন লাগিবই। আজি আমাৰ পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাদেৱে আমাক যিটো অসম দৰ্শন আঁচনিৰ পৰা যিটো অনুদান আমাক আগবঢ়াইছে, আমাৰ ৰাইজে খুবেই উপকৃত হৈছে। যিহেতুকে আমাৰ বহুদিনীয়া আশা আজি ভঙা মন্দিৰ এটা আমাৰ ইমানখিনি আগবাঢ়িছে, ভাল হৈছে। সেয়েহে আমি তেখেতৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁ দীৰ্ঘজীৱী সুস্বাস্থ্যৰ যাতে গৰাকী হয়। আৰু আমি নেক্সট ভিডিঅ'ত দেখাই আছোঁ আৰু কি কৰি গৈ আছোঁ। সেয়েহে এতিয়ালৈ বাই।